আজি বুধবাৰ 2024 চনৰ 4 ডিচেম্বৰ। আজি ভাৰতীয় নৌসেনা দিৱস। ভাৰতীয় নৌসেনাৰ অদম্য সাহস, নিষ্ঠা আৰু ত্যাগৰ প্ৰতি সন্মান জনাই 4 ডিচেম্বৰৰ দিনটো ভাৰতীয় নৌসেনা দিৱস হিচাপে উদযাপন কৰা হয়। 1971 চনৰ এই দিনটোতে অপাৰেশ্যন ট্ৰাইডেণ্টত 4খন পাকিস্তানী জাহাজ ধ্বংস কৰি ভাৰতীয় নৌসেনাই পাক ভাৰত যুদ্ধ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বেংক দিৱস। বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে বিত্তীয় সাহায্য আৰু পৰামৰ্শ প্ৰদানত বেংকিং ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰাত বেংকসমূহে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 4 ডিচেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বেংক দিৱস হিচাপে উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস। বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী বিলুপ্তপ্ৰায় প্ৰজাতিৰ চিতাবাঘৰ সুৰক্ষা, বংশবৃদ্ধি আৰু ইয়াৰ প্ৰাকৃতিক বাসভূমি সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বব্যাপী সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 4 ডিচেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস হিচাপে উদযাপন কৰা হয়। বিশ্বৰ প্ৰথম দেওবৰীয়া বাতৰি কাকত। 1791 চনৰ 4 ডিচেম্বৰত ব্ৰিটেইনত প্ৰকাশ হৈছিল বিশ্বৰ প্ৰথমখন দেওবৰীয়া বাতৰি কাকত দ্য অবজাৰ্ভাৰ। ব্ৰিটেইনত নিয়মীয়াকৈ প্ৰকাশিত প্ৰথমখন কাকত হিচাপেও পৰিগণিত হৈছিল দ্য অবজাৰ্ভাৰ। একাদশ লোকসভা ভংগ ঘোষণা। 1997 চনৰ 4 ডিচেম্বৰত ৰাষ্ট্ৰপতি KR নাৰায়ণনে ৰাজনৈতিক অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত একাদশ লোকসভা ভংগ কৰে। মন্ত্ৰীসভাৰ পৰা DMK মন্ত্ৰী অপসাৰণ কৰিবলৈ জনোৱা দাবীলৈ সঁহাৰি নজনোৱা বাবে কংগ্ৰেছে IK গুজৰাল চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে, ফলত চৰকাৰৰ পতন হৈছিল। চীনৰ সংবিধান গৃহীত। 1982 চনৰ 4 ডিচেম্বৰত চীনৰ বৰ্তমানৰ সংবিধানখন গৃহীত হয়। 1954 চনত গ্ৰহণ কৰা চীনৰ প্ৰথমখন সংবিধানৰ 1975 আৰু 1978 চনত কৰা সংশোধনীৰ পিছত এয়া চতুৰ্থখন সংবিধান। 1982 চনত গ্ৰহণ কৰা এই সংবিধানখন পৰৱৰ্তী সময়ত 5 বাৰ সংশোধন কৰা হৈছে। লণ্ডন স্মগ। 1952 চনৰ 4 ডিচেম্বৰত লণ্ডনত হোৱা ভয়াৱহ বায়ু প্ৰদূষণৰ এক অস্বাভাৱিক পৰিঘটনা সংঘটিত হৈছিল। অস্বাভাৱিকভাৱে ঠাণ্ডা বতৰত কুঁৱলী আৰু কয়লাৰ ব্যৱহাৰৰ ফলত উৎপন্ন ধোঁৱাৰ সংমিশ্ৰণৰ ডাঠ স্মগৰ আৱৰণে চহৰখন আৱৰি ধৰে। ভাৰতত সতীদাহ নিষিদ্ধ। 1829 চনৰ 4 ডিচেম্বৰত সেই সময়ৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে নিয়ম জাৰি কৰি ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ কৰে। সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ে সতী বিলুপ্তিৰ এই প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰামস্বামী ভেংকটৰমণৰ জন্মদিন। 1910 চনৰ 4 ডিচেম্বৰত তামিলনাডুৰ ৰাজামাদামত জন্ম হৈছিল ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি, আইনজ্ঞ, অগ্ৰণী স্বাধীনতা সংগ্ৰামীগৰাকী। ইন্দৰ কুমাৰ গুজৰালৰ জন্মদিন। 1919 চনৰ 4 ডিচেম্বৰত বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱৰ পৰি দৰভেজাত জন্ম হৈছিল ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰীগৰাকীৰ। নলিনীধৰ ভট্টাচাৰ্যৰ জন্মদিন। 1921 চনৰ 4 ডিচেম্বৰত যোৰহাটত জন্ম হৈছিল সাহিত্য অকাডেমী বঁটা আৰু সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত যশস্বী কবি, সাহিত্যিক, সমালোচকগৰাকী। শশী কাপুৰৰ মৃত্যু। 2017 চনৰ 4 ডিচেম্বৰত মুম্বাইত মৃত্যু হৈছিল পদ্মভূষণ আৰু দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হিন্দী চলচ্চিত্ৰৰ যশস্বী জনপ্ৰিয় অভিনেতাজনৰ। প্ৰকৃত নাম বলবীৰ ৰাজ কাপুৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।